নমস্কাৰ বন্ধুসকল, মই আহিছিলোঁ হালৱাটিং বজাৰ আৰু দাদা এজন খবৰ দিছিলে মোক। মানে এটা পৰিয়াল এনেকুৱা আছে মানে গোটেই দিনটো কষ্টৰে পাৰ কৰে আৰু দাদাজনক চিনাকি কৰাই দিম। যিজন দাদা মোক মাতিছিলে মানে। নমস্কাৰ দাদা। নমস্কাৰ হয়, মই তেওঁক মাতিছিলোঁ আমাৰ হালৱাটিং ইয়াতে মানে আপোনাৰ পৰিয়ালটোক আপোনাৰ বহুত কষ্টৰে জীয়াই আছে 3 বছৰৰ পৰা দেখি আছোঁ তেওঁলোকক। কাৰণ মই এটা হেৰি পোৱা নাছিলোঁ আপোনাৰ কি বুলি এইটো এটা জৰিয়া পোৱা নাছিলোঁ যে তেওঁলোকক কেনেকৈ হেল্প কৰিম। কাৰণ মই আপোনাৰ 3 দিন হ'ল মই সময়তাক মাতি কেনে পৰিস্থিতি দেখালোঁ তেওঁলোক কি ভাগে জীয়াই আছে। সময়তা আহিলে চাই মেলি গ'ল জেগাডোখৰ। তেওঁ আগবাঢ়িম বুলি কৈছে, ভাল কামত আগবাঢ়িম বুলি কৈছে। তাকে মই আপোনাক দেখি আহিছোঁ, আপুনি ভাল কাম কৰি আহিছে আমাৰ অঞ্চলটোত, আপুনি ভাল কাম কৰি আহিছে। তাকে মই আপোনাক আজি ফোন এটা লগালোঁ যে দাদা আহিব জেগাডোখৰ চাই যাব। তাকে ভাল লাগিল, আপুনি মোক কথা ৰাখিল, চাই গ'ল আপুনি, ভাল লাগিল। সেইটো কাৰণে মোৰ ফালৰ পৰা যিমানটো পাৰিলোঁ মানে চাউল আৰু শাক পাচলি কিবা আনি দিছোঁ। ভাল কৰিছে আপুনি, এনেকুৱা ভাল কাম কৰি যাওক, সমাজখনৰ কাৰণে ভাল কাম কৰি যাওক আপুনি। বাইদেউ আপোনাৰ নামটো? অনুমা সিং। অনুমা সিং আৰু ভণ্টিৰ নাম? ৰিম্পি সিং। ৰিম্পি সিং। এতিয়া দুজনে থাকে ঘৰত? আমাৰ কোনো নাই। ল'ৰা আছিলে মানে? ল'ৰাটো আছিলে, ল'ৰাটো মৰি গ'ল। এতিয়া মই কি কৰিম না, উপায় নাই মোৰ। মাগি খুজি খাওঁ, থাকোঁ এনেকে অৱস্থাত। কাৰোবাৰ দৰ্জা মুখত পৰি থাকোঁ জানা। ইমান কষ্টত মই থাকোঁ, গম পাইছা নাই? হ'লেও ৰাতিপুৱা এতিয়া চিন্তা কৰা, ৰাতিপুৱা এটা পৰঠা খাইছিলে, একো মই খোৱা নাই জানা। চাউল আছে নাই? একো ঘৰত বস্তু নাই, জানিছা নাই? কি কৰিম না। মই আহিছোঁ মানে আপোনাক কিবা এটা সহায় কৰিম বুলি। আৰু আপোনালোকে চাব পাৰে মানে ইয়াতে বনাই ইয়াতে খায় আৰু মানে খোৱা মেলা জেগা নাই মানে। আৰু আপোনালোকে চাব পাৰে মানে টিংপাত বৰ্তমান নাই আৰু কেইদিনমান আগত আহিছিলে সময়দা ঘৰটো বনাই দিম বুলি। আৰু ময়ো আহিছোঁ মোৰ ফালৰ পৰা কিবা এটা সহায় কৰিম বুলি আৰু দি যাম যি নহওক, মানে চাউলেই হওক চব্জি পাতি হওক দি যাম। হেল্ল', আপোনাৰ চাউল 2 বেগ আছে, চব্জি অকণমান আছে। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। নমস্কাৰ।